Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে ডাংবডি খেতি যেতিয়া বীজখিনি লগোৱা হ'ল বীজ লগোৱাৰ বয়স আজি ধৰক প্ৰায় 20 দিন মান হৈ গ'ল কিন্তু গছখিনি ধুনিয়াকৈ গজালি মিলিছে কিন্তু প্ৰবলেম এটা কি পাতবিলাক যেতিয়া এনেকৈ হালধীয়া হৈ যাব তেতিয়া আপোনালোকে কি কৰিব তাৰ কাৰণে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ তো কথা হ'ল বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালে গম পাব যে খেতিত আজি কোনটো বেমাৰৰ কাৰণে কি ঔষধ স্প্ৰে কৰা হৈ আছে তো মই আপোনালোকক খুৰাৰ লগত কথা পাতাই দিম খুৰা আপোনালোকক ধুনীয়াকৈ বুজাই ক'ব ও খুৰা আপুনি কি কি ডাংবডি লগাইছে ইয়াত কি এইটো কি নামটো ক'বচোন নামটো জানো নাম নাজানে মনত নাই বন্ধন বুলি আছে তাৰপিছত আৰু কিমান আছে সাকাতা আছে সাকাতা না কি বন্ধন বন্ধন না কি কয় হয় এইটো এই হালধীয়া হৈছে কিয় নাজানে ঔষধ কি দিয়া আছে ঔষধৰ নাম কওক বাই পাৱাৰ দিলে এইটো হালধীয়া এৰিব পুৰা কৈছে দোকানীয়ে কৈছে বাই পাৱাৰ তো বন্ধুসকল খুৰা আপোনালোকক ক'লে বায়' পাৱাৰ এই ঔষধটো দিলে তাৰমানে হালধীয়া বেমাৰ যদি হয় আৰু কেঁচুৰী বেমাৰ যদি পায় ডাংবডি গছত তেনেহ'লে আপোনালোকে এই গছৰ তাৰমানে সেই বেমাৰৰ পৰা হাত সাৰিব বেমাৰৰ পৰা তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে তো খুৰাই আপোনালোকক কৈ দিলে যে বায়' পাৱাৰ এই বায়' পাৱাৰ যিটো আছে সেই ঔষধটো স্প্ৰে কৰক আপোনালোকৰ ডাংবডিৰ খেতিত থকা ডাংবডিৰ পাতবিলাক হালধীয়া হোৱা আৰু কেঁচুৰী মৰা বেমাৰৰ পৰা আপোনালোকৰ যাতে ছাকচেছ হ'ব পাৰে পাতখিনি যাতে আকৌ সেউজীয়া আৱৰণ আহে তাৰ কাৰণে আপোনালোকে এই ঔষধটো স্প্ৰে কৰক আৰু মাজে মাজে পোকৰ ঔষধ দিব ৰেলিক ডেলিগেট তাৰপিছত অল ইন চেমডিছ ডাংবডিৰ কাৰণে এইকেইটা ঔষধ আটাইতকৈ ভাল যদি আপোনালোকে এইকেইটা ঔষধ আপোনালোকৰ খেতিত স্প্ৰে কৰিব পাৰে ডাংবডি খেতিত আৰু কোনো ধৰণৰ বেমাৰ আজাৰে দেখা নিদিব তো ইয়াত আধা বিঘা মাটিত ডাংবডিৰ খেতি কৰিছে তো খুৰাই আজি স্প্ৰে কৰি আছে গছখিনিত আপোনালোকৰ গছখিনি যদি এনেকুৱা হৈছে তো আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ তো এতিয়া যদি ডাংবডি কৰিছে গছখিনি হালধীয়া হ'লেও আজিকালি নানান ধৰণৰ উন্নত ধৰণৰ কোম্পানীয়ে উন্নত ধৰণৰ ঔষধ আমাৰ মাজত এণ্ট্ৰি কৰিছে ঔষধখিনি খেতিত স্প্ৰে কৰাৰ লগে লগে গছখিনি বেমাৰ আমাৰ ভাল হৈ যায় খুৰা আধা বিঘা মাটি কৰিছে হয় না ইয়াত কমেও কিমানকৈ ডাংবডি উঠিব কেনেকৈ ক'ম এটা অনুমানত কৈ দিয়ক না ইমানকৈ উঠাব বুলি কৈ দিয়ক না এটা 50 কেজি 60 কিলো উঠাব পাৰিব না যদি খেতি ভাল হৈ 1 কুইণ্টেলতো আহি যাব ভাল হ'লে 1 কুইণ্টেল আহিব গোবৰ কিমান দিছে গোবৰ এক গাড়ী আৰু ইফালে চাং দিছে চাং এইটো কি চাঙৰ আৰু টোটেল খৰচ কিমান গ'ল আপোনাৰ খেতিত 10,000 আৰু গুটিৰ 600 তাৰমানে 10,600 টকা আপোনাৰ টোটেল খৰচ গোবৰটো বাদেই গোবৰ এক গাড়ী কিমান লৈছে 5,000 ইফালে 10,000 মোটামুটি আপোনাৰ 11-12,000 টকা হেৰি হ'ল 15-16,000 টকা টোটেল খৰচ গ'ল হয়নে 15,000-16,000 টকা খৰচ কৰিলে ডাংবডি গুটিখিনি লগালে এতিয়া গছৰ ধৰক ভাল হৈ আহিছে আজি স্প্ৰে কৰি আছে গছৰ বেমাৰ যাতে ভাল পায় তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব কিন্তু কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে এতিয়াই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব তো বন্ধুসকল ডাংবডি খেতিৰ পাতবিলাক হালধীয়া হোৱাৰ প্ৰধান কাৰণটোৱে হ'ল খেতিত যদি মাটিখিনি আপোনালোকৰ শুকান হৈ যায় তাৰ কাৰণে আপোনালোকে জলসিঞ্চন কৰিব পানীৰ যোগান ধৰিব পানী নিদিলে গছখিনি হালধীয়া হৈ যাব আৰু পোকৰ আক্ৰমণ বাঢ়ি যাব তাৰ কাৰণে মই আপোনালোকক পোকৰ ঔষধৰ কথা পুনৰাই আপোনালোকক কৈ দিছোঁ ডেলিগেট চেমডিছ অল ইন আৰু আজি যিটো স্প্ৰে কৰি আছে বায়' পাৱাৰ আৰু এটা নাম কৈছিলোঁ উৰণীয়া পোকৰ কাৰণে ৰেলিক এইকেইটা ঔষধ যদি আপোনালোকে দিব পাৰে আপোনালোকে চাব ধুনীয়া হৈ যাব গছখিনি আৰু যেতিয়া গছখিনি মোটামুটি ধৰক 3 ফুটমান ওখ হৈ যাব তেতিয়া আপোনালোকে কি কৰিব সৰু গছৰ পৰা ডাংবডি লাগিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে পিকআপ এটা ভিটামিন আছে পিকআপ হেল্ল' পিকআপ আছে দুটাৰ পৰা এটা আপোনালোকে সিলেক্ট কৰি
স্প্ৰে কৰিব। ভিটামিন আপোনালোকে খেতিত দিয়ক, খেতিৰ গছৰ চেহেৰা ভাল হ'ব, গছ সুস্থ থাকিব, হৰমনৰ কাম কৰিব আৰু গছৰ ফলন বেছি হ'ব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।